নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 নৱেম্বৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 25,000 কোটি টকা। যদি আপোনাৰ আত্মসহায়ক লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে অসমত চৰকাৰে নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰে নতুনকৈ মুকলি কৰিব অৰুণোদয় 3.0। কেৱল ইয়াই নহয়, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জ্ঞানদীপ হাজৰিকাই ন্যায় পাবলৈ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ভাৰ্গৱ বৰাই। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ৰাজ্যজুৰি ওচি ভাৰ্গৱ বৰাৰ বিৰুদ্ধে খবৰ দাবানল। ঠায়ে ঠায়ে দাখিল হৈছে এজাহাৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওচি ভাৰ্গৱ বৰা। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো ভাৰ্গৱ বৰাই এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল। পাণবজাৰ থানাত 325/24 নম্বৰত গোচৰত ৰুজু ভাৰ্গৱ বৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। আৰু মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰ্গৱ বৰাক নিলম্বন কৰা নহয়, বৰখাস্ত কৰাৰ দাবী উত্থাপন কৰিছে। ভুক্তভোগী জ্ঞানদীপে পাণবজাৰ থানাত ভাৰ্গৱ বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰে কটনৰ ছাত্ৰ সমাজে। ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ ৰাজপথত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা উচিত নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ অতীত হ'ল। সাধাৰণ লোকৰ ওপৰত কৰা অপব্যৱহাৰ হিংসা জনতাই সহ্য নকৰে। আৰক্ষীৰ সংস্কাৰমুখী হ'ব লাগিব। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদ মেলযোগে। জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো পথেই মানি লোৱা নহ'ব। সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাধাৰণ জনতাই 10 বাৰ কৈ পাব আৰু আপুনি সাৱধান হৈ থাকক। ৰাজপথতে জব্দ হ'ব পাৰে আপোনাৰ বাহন। যান বাহনৰ গৰাকীৰ বাবে পুনৰ ডাঙৰ খবৰ আহি পৰিছে। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি। ৰাজপথতে জব্দ হ'ব পাৰে আপোনাৰ বাহন। ৰাজপথত চলিছে তন্ন তন্ন তালাচী। বাহনৰ নথি পত্ৰ সঠিক নাথাকিলে জব্দ হ'ব আপোনাৰ বাহন। ৰাসৰ পূৰ্বে নলবাৰীত চলিছে তীব্ৰ অভিযান। গাড়ীৰ RC প্ৰদূষণ বীমাৰ নথি পত্ৰ আপডেট কৰক। জিলা পৰিবহণ বিষয়াই চলাইছে ভয়ংকৰ তালাচী। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বিনামূলীয়া গড়। চৰকাৰে বান্ধি দিলে ডেডলাইন, অন্যথা পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যদি আপোনাৰ চৰকাৰী গড়ৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আৰু অহা মাহত লাখ লাখ লোকে লাভ কৰিব চৰকাৰী গড়। প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বাকী থকা গড়সমূহ। পঞ্চায়ত সচিবক চৰকাৰে বান্ধি দিলে ডেডলাইন। আগন্তুক মাহৰ ভিতৰতে সম্পন্ন হ'ব লাগিব গড়সমূহ। 60,000 বিনামূলীয়া বাসগৃহ ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব জনতাই। ভাৰত চৰকাৰে নতুনকৈ 1,70,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে প্ৰদান কৰিছে অনুমোদন। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অহা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই ঘৰসমূহৰ বাবে শীঘ্ৰেই কৰক আবেদন। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আত্মসহায়ক মহিলা একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। যদি আপুনি ফৰ্মটো জমা কৰিছে তেন্তে আপুনি 25,000 কোটি টকা লাভ কৰিব। কোনবোৰ মহিলাই কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাব সম্পূৰ্ণকৈ জানি লওক। 40 লাখ গ্ৰাম্য উদ্যোগী মহিলালৈ 35,000 টকাকৈ আগবঢ়াব চৰকাৰে।
মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আত্মীয় গোটৰ প্ৰায় 40 লাখ সদস্য গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিশেষত কৰা আৰু বাৰ্ষিক 1 লাখ টকা উপাৰ্জনৰ বাট প্ৰশস্তিকৰণ আৰু প্ৰয়োজনীয় অৰ্হতা কোনবোৰ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 35,000 কোটি টকা তলত চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। 1 নম্বৰতে কোৱা হৈছে 3টাতকৈ অধিক সন্তান লগতে মাতৃযোগ্য বিবেচিত নহ'ব। সাধাৰণ আৰু চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে। যদি আপুনি OBC ক্যাটেগৰীত হয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ 3টাতকৈ অধিক সন্তান আছে তেনে ক্ষেত্ৰত আপুনি আত্মীয় গোটৰ 10,000 কোটি টকা নাপাব। লগতে 4টাতকৈ অধিক সন্তান মাতৃযোগ্য বিবেচিত নহ'ব। SC ST মৰণ মটক আৰু চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত কেৱল ইয়াই নহয় 3 নম্বৰত উল্লেখ কৰিছে কন্যা সন্তান থকা আত্মীয় গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাটো বাঞ্ছনীয়। আৰু 4 নম্বৰত উল্লেখ কৰিছে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ। আপুনি যিখন অমৃত বৃক্ষৰ সময়ত গছপুলি ৰোপণ কৰিছে সেইখন গছটো আপোনাৰ জীয়াই আছে নে নাই, লগতে অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'ব লগা পৰিকল্পনা দাখিল যিখন চৰকাৰে নতুনকৈ প্ৰদান কৰিছিল ব্যৱসায় প্ৰমাণপত্ৰ সেইখন আপুনি সঠিকভাৱে ফিল আপ কৰিছে নে নাই। যদি ফিল আপ কৰিছিলে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। প্ৰথম বছৰত যোগ্যতা থকা প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। যোগ্যতা স্বাৰ্থে চৰকাৰে এখন নতুনকৈ আপোনাক প্ৰপত্ৰ জমা কৰিবলৈ কৈছিলে। যদি আপুনি আত্মীয় গোটৰ 10,000 টকাৰ ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত নিশ্চিত থাকক আপুনি লাভ কৰিব 10,000 কোটি টকা। প্ৰত্যেকগৰাকী সদস্যক চৰকাৰে প্ৰদান কৰিব প্ৰথম কিস্তিত 10,000 কোটি টকা আৰু প্ৰথম বছৰত চৰকাৰে নতুনকৈ প্ৰদান কৰিব এই 10,000 টকা। ফেব্ৰুৱাৰী মাহত লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব আত্মীয় গোটৰ মহিলাসকলক। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফাইনেল কৰিছে। কেৱল ইয়াৰ নহয় পৰৱৰ্তী 2 বছৰত চৰকাৰৰ পৰা 12,500 টকা আৰু বেংকৰ পৰা 12,500 টকা মুঠ 25,000 টকা লাভ কৰিব হিতাধিকাৰীসকলে। যদি 10,000 টকালৈ আপুনি ব্যৱসায় কৰিব নোৱাৰে বা ব্যৱসায়টো আপুনি সঠিকভাৱে কৰিব নোৱাৰে চৰকাৰে আপোনাক দ্বিতীয় বছৰত আকৌ 25,000 টকা প্ৰদান কৰিব আৰু ব্যৱসায় কৰাৰ পিছত আপুনি 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু বাকীখিনি টকা চৰকাৰে আপোনাক সম্পূৰ্ণকৈ ছাবচিডি হিচাপে প্ৰদান কৰিব। লগতে চৰকাৰ সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিছে বেংক ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয়। আৰু আনহাতে চৰকাৰৰ যিখন নতুনকৈ পন্থা হাতত লৈছে মহিলাসকলক লাখপতি বনাবলৈ ইয়াক লৈ জনতাই কি ক'ব। 3 বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলালৈ 35,000 কোটি টকা প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশত পদক্ষেপত অৰিহণা যোগাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি আত্মীয় গোটৰ প্ৰপত্ৰটো জমা দিছে নেকি? যদি জমা দিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 35,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জৰুৰী খবৰ ই ৰিক্সা চালকৰ বাবে 5টাকৈ নতুন নিয়ম সলনি কৰা হৈছে। আপোনাৰ ঘৰত ই ৰিক্সা আছে নেকি তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ই ৰিক্সা চালক আৰু অটো ৰিক্সা চালকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ই ৰিক্সাক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। ই ৰিক্সা কিনি দিব নোৱাৰিব ভাড়া লয়। যদি আপুনি ই ৰিক্সা কিনি ভাড়া দিবলৈ খুজিছে তেনে ক্ষেত্ৰত আপুনি দিব নোৱাৰিব। ই ৰিক্সা ভাড়া লৈ দিয়া মালিকক বিহা হ'ব শাস্তি। ইয়াতেৰে পৰাই ই ৰিক্সা চালকসকলৰ লাগিব লাইচেন্স। যদি আপুনি ই ৰিক্সা লৈ বাহিৰত ওলাইছে তেনে ক্ষেত্ৰত আপোনাৰ লাইচেন্স লাগিব। লাইচেন্স নোহোৱাকৈ আপুনি ই ৰিক্সা চলাব নোৱাৰিব। ৰিক্সা চালকসকলৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। ৰিক্সা চালকসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে। 18 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে এই প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে। ইয়াৰ উপৰিও অনলাইনত কিদৰে কৰিব পাৰিব যান বাহনৰ কাম কাজ তাৰ ওপৰতো দিয়া হ'ব প্ৰশিক্ষণ। ঘৰতে বহি আবেদন কৰিব পাৰিব লাইচেন্স। ইচ্ছুক চালকসকলে প্ৰশিক্ষণৰ বাবে কৰিব পাৰে যোগাযোগৰ নম্বৰ হৈছে 9706014888। এইখন নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক। মহানগৰীত সুৰক্ষিত যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীত য'তে ত'তে চলিব নোৱাৰিব ই ৰিক্সা। নিৰ্ধাৰিত পথতহে চলিব পাৰিব ই ৰিক্সা। ৰাজ্যিক পথ অথবা ৰাষ্ট্ৰীয় ঘাইপথ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত ই ৰিক্সা আছে তেনে ক্ষেত্ৰত আপোনালোকৰ মানিব লাগিব কেইবাটাও নিয়ম। তাৰপিছত অসমবাসী ৰাজুক জনাই সমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এটা ভাল খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ চাকৰিৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত এতিয়া আপুনি আবেদন কৰক।
NF ৰেলৱেত নিযুক্তি 5647টা এপ্ৰেণ্টিছ পদ পূৰণৰ প্ৰস্তুতি আৰম্ভ হৈ পৰিছে। NF ৰেলৱেত খালী হৈছে কেইবা হাজাৰ পদ। উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত NF ৰেলৱে 5647টা এপ্ৰেণ্টিছ পদ পূৰণৰ প্ৰস্তুতি। ইচ্ছুক প্ৰাৰ্থীয়ে 3 ডিচেম্বৰৰ ভিতৰত কৰিব পাৰে আবেদন। পদসমূহৰ ভিতৰত কাটিহাৰ অক্সবৰ অধীনত 821টা পদ মুকলি কৰা হৈছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ বাবে 413টা পদ মুকলি কৰা হৈছে। ৰঙিয়া সংমণ্ডলত 435টা পদ মুকলি কৰা হৈছে। লগতে নিউ বঙাইগাঁৱত 982টা আৰু লামডিং সংমণ্ডলত 950টা পদ মুকলি কৰা হৈছে। যদি আপোনাৰ চাকৰিৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক। উত্তৰ পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ত 661টা পদ পূৰণৰ প্ৰস্তুতি। দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন। আবেদনৰ মাচুল মাত্ৰ 100 টকা। nrf.indianrailway.gov.in গৈ কৰিব পাৰিব আবেদন। আপুনি কেনেকৈ আবেদন কৰিব যেতিয়া সম্পূৰ্ণ ভিডিঅ'টো লাগে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.